নমস্কাৰ, মই পলাশ। আপোনালোকে চাই আছে পলাশ আছাম। ফাইনেলি SSC GD কনষ্টেবল 2024 যিসকলে এক্সাম দি থৈছিলে আৰু এক্সামত ভাল নম্বৰ পোৱাসকলক আজি এখন লিষ্ট প্ৰকাশ পাইছে 10/7/2024 তাৰিখে। আৰু এই লিষ্টখন মই চালোঁ আৰু এই লিষ্টখন উল্লেখ আছে যে যিসকলৰ ৰোল নং আৰু নাম আছে তেওঁলোকৰ PST দিবলৈ মতা হৈছে। আৰু তোমালোকেও চেক কৰি লোৱা তোমালোকৰ ৰোল নং নাম আছেনে নাই। আৰু যদি তোমালোকৰ ৰোল নং আৰু নাম আছে, ফাইনেলি SSC GD কনষ্টেবল 2024 PST দিবলৈ মতা হৈছে। আৰু তোমালোকে ৰানিং কৰিব লাগিব 5 কিলোমিটাৰ। আৰু যদি ৰানিঙত পাছ কৰা তোমালোকৰ মেডিকেল টেষ্ট হ'ব। আৰু অসমৰ প্ৰায় ল'ৰা ছোৱালীসকলৰ কাট অফ বহুত কম গৈছে, তোমালোকৰ বহুত এটা ভাল হ'ব। আৰু লগতে যিহেতু ভেকেঞ্চি বৃদ্ধি কৰা হ'ল, তোমালোকৰ ৰোল নং আৰু নাম চাই লোৱা, চেক কৰি লোৱা। আৰু PST দিবলৈ মতা হৈছে। এখন লিষ্টত উল্লেখ আছে BSF, CRPF, CSF, ITBP, AR তোমালোকৰ যিবিলাক বিভাগ আছিলে তোমালোকক PST দিবলৈ মতা হৈছে। আৰু PSTত পাছ কৰিলে তোমালোকৰ মেডিকেল টেষ্ট হ'ব। আৰু অতি শীঘ্ৰে তোমালোকৰ নাম আৰু ৰোল নং আহিছেনে নে চাই লোৱা। আৰু এইটোৱে আছিলে এটা আপডেট দিবলৈ চেষ্টা কৰিলোঁ SSC GD কনষ্টেবল 2024। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিবা। চেনেলটো যদি প্ৰথম চাই আছে চেনেলটো ছাবস্ক্ৰাইব